সকলোৱে জানে যে এইবাৰ নিৰ্বাচন আমাৰ সকলোৰে কাৰণে এটা অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন। দেশৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে, দেশৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰমূল্য সুৰক্ষিত কৰিবৰ কাৰণে আমি সকলোৱে সমগ্ৰ ভাৰতবৰ্ষত গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধাশীল, দেশৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে যিসকলে চিন্তা চৰ্চা কৰে বা সমগ্ৰ দেশত যি এটা ভয়াৱহ শাসন ব্যৱস্থা চলিছে, ব্যৱস্থা সমগ্ৰ গণতন্ত্ৰক সংকটত পেলোৱা এই সমগ্ৰ কাম কাজত বাধা দিবৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষত এটা আৰম্ভ, এটা সংগ্ৰাম বা আন্দোলন আৰম্ভ হৈছে, এটা লহৰ আৰম্ভ হৈছে। আৰু সেইকাৰণে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমি দেখিছো যে সকলো অঞ্চলত ৰাইজ শিলদৌল ভাঙি ওলাই আহিছে। কেৱল মাত্ৰ অসমতে নহয়, অসমৰ উজনি অসমৰ নিৰ্বাচন আপোনালোকে সকলোৱে দেখিলে। উজনি অসমৰ 5টা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত হাজাৰ হাজাৰ ৰাইজে এইবাৰ এই যি সাম্প্ৰদায়িক শক্তি বিজেপিৰ বিৰুদ্ধে অৱস্থান কৰিছে। এটাই চিন্তা, সকলো ৰাইজৰ এটাই অংগীকাৰ যে আমি অসম বচাব লাগিব, অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব। আমাৰ মাজত থকা যিটো সমন্বয়, হাতাম পুৰুষে অৰ্থ সমন্বয় সম্প্ৰীতিৰ যিটো বৰ ভেটি, এইটো সুৰক্ষিত কৰি ৰাখিব লাগিব। শংকৰ আৰু আজানৰ যি আদৰ্শ, সেই আদৰ্শ সুৰক্ষিত কৰিব লাগিব। সেইকাৰণে অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই বিজেপিক উৎখাত কৰিবৰ কাৰণে আমি সকলোৱে সিদ্ধান্ত ল'ব লাগিব। গতিকে আজি এই সন্মানীয় গুৱাহাটী লোকসভা সমষ্টি আমাৰ সকলোৰে মৰমৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানী, আপোনালোকে সকলোৱে জানে যে ৰাজনৈতিক কেৱল মাত্ৰ ক্ষেত্ৰখনতে নহয়, সকলো সামাজিক বিষয়ত মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীৰ এটা সক্ৰিয় ভূমিকা আছে। নাৰীৰ অধিকাৰৰ কথাই কওক বা জাতীয় জীৱনৰ যিবোৰ মৌলিক প্ৰশ্ন, জাতীয় জীৱনক সংকটৰ মাজলৈ ঠেলি দিয়া কা বিৰোধী গণ অভ্যুত্থান গণসংগ্ৰামৰ সময়ত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ যিটো দায়িত্ব বা তেখেতৰ যি ভূমিকা, এই ভূমিকা সকলোৱে দেখিছে, নিজ চকুৰ আগত সকলোৱে তেখেতক সকলোৱে পাইছে। গতিকে আমি এই সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ পৰা এনেকুৱা এগৰাকী প্ৰাৰ্থী আমি ইয়াৰ পৰা প্ৰেৰণ কৰিব খোজো, যিগৰাকী প্ৰাৰ্থীয়ে দিল্লীৰ মছনদলৈ গৈ গুৱাহাটীৰ সমস্যাসমূহৰ সমাধানৰ কাৰণে প্ৰধানমন্ত্ৰী যিয়েই নহওক তেওঁলোকৰ লগত এই বিষয়সমূহ উত্থাপন কৰি এই অধিকাৰসমূহ আদৰি অনাৰ লগে লগে কেৱল মাত্ৰ গুৱাহাটীয়ে নহয়, সমগ্ৰ অসমৰ যিবোৰ জাতীয় জীৱনৰ মূল বিষয় আছে, আমাৰ মানুহৰ যিবোৰ মৌলিক সমস্যা আছে, এই সমস্যাসমূহত শক্তিশালী আৰু সৰব ভূমিকা পালন কৰিব। গতিকে তেনে এগৰাকী ব্যক্তি হিচাপে, তেনে এগৰাকী প্ৰাৰ্থী হিচাপে মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীৰ দক্ষতা আছে, এই কথা ইতিমধ্যে তেখেতে প্ৰমাণ দি আহিছে। সকলো কামত সৰব ভূমিকা, নিজৰ দক্ষতা, নিজৰ বাগ্মিতা গুণৰ যোগেদি ইতিমধ্যে সমাজ জীৱনত সকলোৰে মাজত নিজৰ এটা সুকীয়া পৰিচয় ইতিমধ্যে গঢ়ি তুলিছে। ইতিমধ্যে কেৱল মাত্ৰ এই গুৱাহাটীতে নহয়, গতিকে আমি সকলোৱে বিচাৰো যে আমাৰ শক্তিশালী কণ্ঠ দিল্লীত লাগে। শক্তিশালী কণ্ঠ, যি কণ্ঠই আমাৰ বিষয়সমূহ শক্তিশালীভাৱে, বস্তুনিষ্ঠভাৱে, তথ্যপূৰ্ণভাৱে দিল্লীত উত্থাপন কৰিব পাৰে। গতিকে তেনেগৰাকী ব্যক্তিক আমি আগবঢ়াই লৈ যোৱাত আমাৰ সকলোৰে দায়িত্ব আছে। গতিকে এনেকুৱা এটা সময়ত জাতীয় জীৱনৰ বা দেশৰ গণতান্ত্ৰিক এই গোটেই ব্যৱস্থাটোৰ এটা সংকটৰ সময়ত আমি সকলোৱে ভাবি চিন্তি সঠিক, শুদ্ধ আৰু শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে সকলোৱে আমি চিন্তা কৰিব লাগিব, সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অহা 7 তাৰিখে নিৰ্বাচন যেতিয়াই হ'ব, নিৰ্বাচনৰ সময়ত যেতিয়া ৰাইজে ইভিএমৰ মেচিনৰ সন্মুখত যেতিয়া থিয় হ'ব, লগে লগে ভাবিব লাগিব এই গুৱাহাটী লোকসভা সমষ্টিত আগতে প্ৰতিনিধিত্ব কৰা যিসকল ব্যক্তি আছিল, হেম বৰুৱা, দীনেশ গোস্বামী, সেইসকলৰ ভূমিকা আৰু বিগত সময়ছোৱাত বিজেপি নেতৃত্ব লৈ সংসদৰ মজিয়াত থকা সাংসদগৰাকীৰ ভূমিকাৰ কথা। তাৰমানে এতিয়া বৰ্তমান যিগৰাকী প্ৰাৰ্থী আছে, সেইগৰাকী প্ৰাৰ্থী ৰাইজে কি আছিল, কি ক'ত কিয় বিখ্যাত কোনেও নাজানে, ক'ত কি কাম কৰিছিল এই কথা কোনেও নাজানে। গতিকে দিল্লীলৈ যেতিয়াই যাব, দিল্লীলৈ যোৱাৰ লগে লগে আমি সকলোৱে এইটো আশ্বস্ত হ'ব লাগিব যে দিল্লী কপা পৰা লিডাৰ আমি প্ৰেৰণ কৰিছো। মেৰুদণ্ড ফুলাই
জাতিৰ হকে মাত মাতিব পৰা কোনোবা লিডাৰক আমি দিল্লীলে কোনোবা নেতাক আমি দিল্লীলে প্ৰেৰণ কৰিছো সেই আত্মবিশ্বাসটো ভোট দিয়াৰ সময়ত মানুহৰ মাজত জাতিব লাগিব মানুহৰ মাজত সেই বিশ্বাসটো আহিব লাগিব গতিকে মই আপোনালোক সকলোকে আহ্বান জনাইছো আপোনালোকে সকলোৱে ভোট দিবই ইয়াত যিসকল আহিছে সকলোৱে দিব কিন্তু কেৱল মাত্ৰ আপোনালোকে ভোট দিলে আমি এই নিৰ্বাচনত নিজিকো আপোনালোকে আপোনালোকৰ দায়িত্ব হ'ব যে কেৱল মাত্ৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী মই কেৱল মাত্ৰ কেম্পেইনিং কৰি প্ৰচাৰ চলাই এই নিৰ্বাচনত আমি জিকিব নোৱাৰো আপোনালোকে নিজেও একো একোগৰাকী মীৰা বৰঠাকুৰৰ দৰে সকলোৱে কাম কাজ কৰিব লাগিব মানে ইমান আঁচনি অৰুণোদয় 2 নম্বৰী ফৰ্ম দিয়াৰ পাছতো যে মহিলাসকল আহিছে 70 পৰা 80% মহিলাৰ যিটো উপস্থিতি এই উপস্থিতিৰ কাৰণে আপোনালোকক মই প্ৰথমে চেলিউট দিছো সকলো প্ৰলোভন উঠৰাই যে আপোনালোকে ইয়ালৈ আহিছে সকলো মিছা কথাৰ প্ৰলোভনৰ মায়াজাল ফালি আজি মীৰা বৰঠাকুৰীয়ানী ডাঙৰ তেখেতৰ কাষত যে আপোনালোকে থিয় হৈছে এইটোৱে মই ভাবো যে তেখেতক সাহস দিব আমাকো সাহস দিব গতিকে মই আহ্বান জনাইছো আজি হৈ গ'ল আজি 25 তাৰিখ আজিৰ পৰা আপোনালোকৰ হাতত এইফালে 5টা দিন আৰু ইফালে 6টা দিন মুঠতে 10টা দিন আপোনালোকৰ হাতত আছে বুলি মই ধৰিছো এই 10টা দিনত আমি নিখুঁত পৰিকল্পনাৰে আগবাঢ়িব লাগিব মই কৈছো যে কংগ্ৰেছৰ নেতা ৰাইজৰ দলৰ নেতা দলীয় কৰ্মকৰ্তা CPI CPML জাতীয় পৰিষদ আমাৰ নেতাই কেৱল মাত্ৰ নিৰ্বাচন জিকাব নোৱাৰে এই নিৰ্বাচন মই আৰম্ভণিতে কৈছো যে এই নিৰ্বাচন এবাৰ বিজেপি বা বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ লগত মীৰা বৰঠাকুৰৰ নিৰ্বাচন নহয় তেওঁৰ যুঁজ বা যুদ্ধ নহয় এই যুদ্ধখন বিজেপি এই সাম্প্ৰদায়িক শক্তি বিজেপি তেওঁলোকৰ দলৰ নেতাগৰাকীৰ লগত এবাৰ ৰাইজৰ পোনপটীয়া যুদ্ধ হ'ব জাতিৰ পৰা অন্যায়ৰ বিৰুদ্ধে যুদ্ধ হ'ব আমাৰ জাতিৰ পৰা যি অন্যায় এই অন্যায়ৰ উত্তৰ এইবাৰ অহা 8 তাৰিখে গুৱাহাটীৰ ৰাইজে ইভিএমৰ বুকুত দিব ইভিএম মেচিনত দিব এই যে কা জাপি দি আমাৰ জাতিটোক দীঘলীয়া কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিলে কা জাপি দি আমাৰ লগত বসবাস কৰা বাঙালীসকলক তেওঁলোকক সন্দেহৰ মাজলৈ ঠেলি দিলে এই যিটো অন্যায় একেলগে অন্যায় আমাৰ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোককটো কৰিছে বাহিৰৰ পৰা ৪৬ বছৰ বিদেশীৰ বোজা আনি জাপি দি আমাৰ মাটি ভেটি বিদেশীৰ হাতত অৰ্পণ কৰিব খুজিছে আমাৰ নিজৰ ল'ৰা ছোৱালীৰে চাকৰি বাকৰি নাই আমাৰ মীৰা বাইদেৱে কৈছে যে মোদীয়ে 2 কোটিকে প্ৰতি বছৰে আমাৰ নিবনুৱা যুৱক যুৱতীসকলক চাকৰি দিম বুলি কৈছিল সৰ্বানন্দ সোণোৱাল আৰু হিমন্তই দুয়োগৰাকীয়ে মিলি যৌথভাৱে প্ৰতি বছৰে 1 লাখকে নিবনুৱাক চাকৰি দিম বুলি কৈছে কিন্তু দুয়োগৰাকী মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ 7.5 বছৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পাছতো 1 লাখ নিবনুৱা যুৱক যুৱতীক চাকৰি দিব নোৱাৰিলে 1 লাখ সম্পূৰ্ণ কৰিব নোৱাৰিলে 7.5 বছৰত যদি 1 লাখ সম্পূৰ্ণ কৰিব নোৱাৰে প্ৰতি বছৰে 1 লাখকে দিয়াৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল আৰু আপোনালোকে জানি আচৰিত হ'ব এতিয়া বাইদেৱে কৈছে 30 লাখ প্ৰায় বেচৰকাৰী সূত্ৰ মতে 33 লাখ নিবনুৱা যুৱক যুৱতী অসমত আছে আৰু প্ৰতি বছৰে 1,37,000 নিবনুৱা যুৱক যুৱতী অসমত সৃষ্টি হয় শিক্ষিত নিবনুৱা যুৱক যুৱতী তাৰ মানে চাকৰি দিম বুলি কৈ চাকৰি নিদিলে 15 লাখ টকাৰ কথা মই বাদে দিছো 15 লাখ টকা আপোনালোকৰ বেংকৰ একাউণ্টত সোমাব বুলি কৈছিল নহয় আৰু একাউণ্ট সকলোৱে খুলিলে তো কিবা কিবি ধন জন একাউণ্ট নেকি নাজানো একাউণ্ট সকলোৱে খুলিলে তাৰপিছত আপোনাৰ উজালা আঁচনিৰ যোগেদি আপোনালোকক গেছৰ চিলিণ্ডাৰ দিলে নহয় সংযোগ ৰাইজে ভাবিছিল যে গোটেই বছৰটো বিনামূলীয়াকৈ গেছৰ চিলিণ্ডাৰ সংযোগ গেছৰ চিলিণ্ডাৰ পাই থাকিব এবাৰ আপোনালোকে খুলিলে সংযোগ হ'ল তাৰপিছত আৰু দ্বিতীয়বাৰ গেছৰ চিলিণ্ডাৰ কিনিবলৈ ৰাইজৰ পইচা নাই হয় নে নহয় গতিকে এনেকুৱা অৱস্থা গতিকে এই যে মিছা কথা কোৱা যিখন চৰকাৰ এইখন চৰকাৰে এনেকৈ চাকৰি দিম বুলি কৈ চাকৰি নিদিলে আপোনালোকক মাটি ম্যাদী পট্টা দিম বুলি কৈছিল পাহাৰৰ মাটি বাইদেউ ইতিমধ্যে কৈছে 80,000 এনেকুৱা পৰিয়াল আছে যি পৰিয়ালে আজিলৈকে ম্যাদী পট্টা পোৱা নাই
আমাৰ পট্টা বিচাৰি হাবাথুৰি খাব লগা হৈছে। আমাৰ অসমত 8 লাখ ভূমিহীন পৰিয়াল আছে। বানপানী গৰাখহনীয়াত আক্ৰান্ত হৈ প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত হৈ 8 লাখ পৰিয়াল ভূমিহীন পৰিয়াল আমাৰ অসমত আছে। মই কোৱা নাই, হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনত কৈছে 8 লাখ এনেকুৱা পৰিয়াল আছে যাৰ মাটি ভেটি নাই, ভূমিহীন হৈ তেওঁলোকে অসমত বিভিন্ন ঠাইত চৰকাৰী মাটি বিভিন্ন অঞ্চলসমূহত তেওঁলোকে বসবাস কৰিব লগা আছে। এই বিজেপি দলটোৱে ডাম্পিং গ্ৰাউণ্ড মানিব নোৱাৰে। সলিড ওয়েষ্ট মেনেজমেন্টৰ নামত টকা পইচা লয়, অনুষ্ঠান কৰি তেওঁলোকে কৰিবৰ কাৰণে বহু দিনৰ পৰা কাম কাজ কৰি আছে, কিন্তু আজিলৈকে ফুটুকাৰ ফেন আজিলৈকে কোনো ধৰণৰ আমাৰ এই সলিড ওয়েষ্ট যিবোৰ আছে নিষ্কাশনৰ কাৰণে জাবৰ জোথৰ নিষ্কাশনৰ কাৰণে কোনো ব্যৱস্থা নামত টেক্স লৈয়ে আছে। এই কথা বতৰাবোৰ আমাৰ ৰাইজৰ মনত আছে, যিবোৰ কথা তেওঁলোকে কৈছিল, প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতি একো পালন কৰা নাই। গতিকে আমি এই যে আমাৰ ৰাইজক যে বাৰে বাৰে ঠকিছে, এই যে মিছা কথা কৈছে, আমাৰ সাধাৰণ মানুহক যে তেওঁলোকে মূল্য বৃদ্ধি কৰি কৰ কাটল লগাই তেওঁলোকক অত্যাচাৰ কৰিছে, তাৰ বিৰুদ্ধে ৰাইজে এইবাৰ অহা 7 তাৰিখে নিৰ্বাচনত ভোটদান কৰিব লাগে। এই যে জাতিটোক অন্যায় কৰিছে কাজ আপনি আমাক যে কৈছিল যে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব, বৃহৎ নদী বান্ধ আমাৰ বন্ধ কৰিব, বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিব, আৰু আপোনালোকৰ ব্ৰহ্মপুত্ৰ পৰক এক্সপ্ৰেছ হাইৱে হোৱা কথা আছিল, হ'ল নেকি? গুৱাহাটীত টুইন টাৱাৰ হোৱা কথা আছিল, হ'ল নাই? এই যে এইবোৰ কথা কৈছিল, এই যে মিছা কথা ক'লে, এই কথাবোৰৰ উত্তৰ কেতিয়া দিব? আমাক ঠগা প্ৰবঞ্চনা কৰা আৰু জাতিটোক অন্যায় কৰাৰ প্ৰতিশোধ ৰাইজে কেতিয়া ল'ব? অহা 7 তাৰিখে। আমাৰ আপোনালোকৰ ৰাইজৰ অকণমান জোচ কম দেখিছো। এনেকে জোচ কম হলে বিজেপিৰ লগত কেনেকে যুঁজিব? আমাৰ মহিলাসকলৰ জোচটো অলপ বেছি উজনিত দেখিছে নাই কেনেকুৱা জোচ? মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰীক হিলাই দিলে ৰাইজে, মই হিলোৱা নাই, ৰাইজে হিলাইছে। গৌৰৱ গগৈ যোৰহাট সমষ্টিত দেখিছে না, বিপুল গগৈ তাৰমানে বহুত দিন আছে, ৰাইজে কেনেকে হিলাই দিছে। এইটো ৰাইজৰ শক্তি, গণতন্ত্ৰত ৰাইজে ৰজা এই কথা প্ৰমাণ কৰি দিছে। ৰাইজে যদি মৰম কৰে তাহলে আপনি পাহাৰৰ উচ্চ শিখৰত আৰোহণ কৰোৱাব পাৰে, আৰু ৰাইজৰ যদি খং উঠে, ৰাইজে যদি বুজি পায় যে জাতিক অন্যায় কৰিছে, সমাজক অন্যায় কৰিছে, পাহাৰৰ উচ্চ শিখৰত থকা মানুহক তাৰ পৰা ধৰি চুচুৰাই নমাই আনি এই ব্ৰহ্মপুত্ৰত পেলোৱা দিব পাৰে। এইটোৱে হ'ল ৰাইজৰ শক্তি, এইটোৱে হ'ল গণতন্ত্ৰত জনতাৰ শক্তি। ৰাইজে নিজৰ শক্তি বুজি পোৱা দৰকাৰ, সমান সকলোৱে পোৱাটো দৰকাৰ। এতিয়া গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব পৰা নাই। চৰকাৰ আহে যায়, 14 চনত মোদীৰ চৰকাৰ আহিল, তাৰ পাছত 16 চনত সোণোৱালৰ চৰকাৰ আহিল, 19 চনত আকৌ মোদীৰ চৰকাৰ আহিল, 21 চনত আকৌ শৰ্মাৰ চৰকাৰ আহিল। এইবোৰ চৰকাৰ আহিছে, মুখ্যমন্ত্ৰী আহিছে গৈছে, প্ৰধানমন্ত্ৰী আহিছে গৈছে, কিন্তু গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান হোৱা নাই। আৰু মুখ্যমন্ত্ৰীয়ে কয় তেওঁ বোলে বৰ ডাঙৰ নেতা। আৰে ডাঙৰ নেতা যদি তুমি হোৱাই নিজৰ মহানগৰখনৰ কৃত্ৰিম বানপানী সমাধান কৰিব নোৱাৰা, কেনেকুৱা ডাঙৰ নেতা? আৰে ৰাইজক পৰিষ্কাৰ খোৱা পানী দিব নোৱাৰে, খোৱা পানীৰ কাৰণে যিমান পাইপ এইবোৰ লগাইছিলে গোটেইবোৰ ফাটি থাকে, মাজে মাজে ঘটনা ঘটি থাকে, মানুহ ঢুকায়, আমি যাব লগা হয়, প্ৰতিবাদ কৰিব লগা হয়। কিমান বাৰ হ'ল আমাৰতো সন্দেহ হয় যে লুই বাজৰ গোটেই খেলটো তাতে হৈছে নেকি, সন্দেহ হয় মোৰ। যেতিয়া পাইপ ফাটে লগে লগে লুই বাজৰ কথা মনত লাগে, হয় নহয় ৰাইজ? আজি ৰাইজক মাটিৰ অধিকাৰ দিয়া নাই, কিন্তু নিজৰ ঘৈণীয়েকক ঠিকেই মাটি বাঢ়ি দিছে। আজি আমাৰ ব্যৱসায়ীসকলৰ অৱস্থা ভাল নহয়, হয় নহয়? আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল সুখী নেকি? সুখী নেকি? আমাৰ মজলীয়া ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়ী, ডাঙৰ ব্যৱসায়ী কোনো সুখী নহয়, ঠিকাদাৰো সুখী নহয়।
আমাৰ অসমৰ যিসকল অসমীয়া ঠিকাদাৰ যিসকল সৃষ্টি হৈছিল সেইসকলক মাৰিবলৈ ষড়যন্ত্ৰ কৰিছিল 25,000 কোটি টকা দিবলৈ বাকী আছে শৰ্মা কিবা শৰ্মা আৰু দাস তেওঁলোক ধনী হৈ আছে বেলেগ কথা তেওঁলোকৰ বিল সময়ে সময়ে পায়তো বেলেগ কথা কিন্তু আমাৰ যিসকলে ঠিকা কৰিছিলে যিসকলে কাম কৰা আৰম্ভ কৰিছিলে লাখৰ পৰা কোটি ঘৰ গৈ পাইছিলে সেইবোৰ এতিয়া খেলধুপকে মৰিবলৈ লাগে বিল নাপায় পাব লগা 1 কোটি টকা বিল পৰি আছে 7 বছৰ আৰে 7 বছৰ 1 কোটি টকা ইন্টাৰেষ্ট কিমান হয় ভাবি চাওকচোন গতিকে এয়া হ'ল আমাৰ অৱস্থা মই ক'ব খোজা কথাটো হ'ল যে আমাৰ ৰাইজৰ যিসকল মানুহ আছে তেওঁলোকৰ যাৰ কাৰোবাৰ যদি কোম্পানী আছে ব্যৱসায়ী আছে তেওঁলোকৰ অৱস্থা ভাল নহয় কিন্তু মুখ্যমন্ত্ৰীয়ে পুতেকক ঠিকেই 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিক বনাই দিয়ে ৰাইজ এইবোৰ আমাৰ মানুহৰ প্ৰতি অন্যায় হয় নে নহয় আৰু যদি অন্যায় হয় তেতিয়াহ'লে 7 তাৰিখে সিদ্ধান্ত ল'ব লাগিব শক্তিশালী সিদ্ধান্ত বুজাই দিব লাগিব আমাৰ শাসকক স্বেচ্ছাচাৰী অত্যাচাৰী শাসকক যি শাসকে আমাৰ আমাৰ খিলঞ্জীয়া মানুহৰ ঘৰৰ ওপৰত ভুল ৰেজাই চলাই খিলঞ্জীয়া মানুহৰ মাটি বেটি উচ্ছেদ কৰে আমাৰ খিলঞ্জীয়া মানুহৰ মাটি বেটি উচ্ছেদ কৰে কিন্তু আমাৰ কাটাৰ জিংগাৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিযান নাই ঘৰৰ ওপৰত হাতুৰি লগাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহৰ ভূমিকা নাই যদি আছে কেৱল মাত্ৰ আমাৰ সাধাৰণ খাতি খোৱা খিলঞ্জীয়া ঢলগিৰি ভূমিপুত্ৰ অসমীয়া বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক তেওঁলোকৰ অধিকাৰ নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকৰ মাটি বেটি নাইকিয়া কৰিবৰ কাৰণে এই কাম কাজ কৰিছে আৰু গোটেই কামটো আমি শুনা কথা অমিত শ্বাহৰ পুতেকক বোলে ডাঙৰ ঠিকা দিব আৰু তাত আৰ্টিফিচিয়েল বোলে তেওঁলোকে কিবা পুখুৰীয়ে বনাব নে কি বনাব নাজানো তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে টুৰিজিমৰ কাৰণে এই কাম তেওঁলোকে কৰি আছে আৰু উজনিত গোটেই বাগান চাগান খিনি খতমে কৰিলে বাগান কিনাৰ লগে লগে মই কৈছিলো এতিয়াতো 2 নম্বৰী পইচা আহি আছে এটা সময়ত পইচা নাইকিয়া হ'ব কাৰণ 100 বছৰতো হিমন্ত বিশ্ব শৰ্মাও জীয়াই নাথাকে কোনোবা নতুন মুখ্যমন্ত্ৰী আহিব ক্ষমতা যাব কলা ধন সদায় বগা কৰি ৰাখিব নোৱাৰে বা এতিয়াও বগা কৰিবলৈ বহুত বাকী আছে বাগান গোটেই উদ্যোগটো এই উদ্যোগটো যেতিয়া আমাৰ যিটো স্বাভিমান এইটো যেতিয়া নাইকিয়া হ'ব অকল আমাৰ উদ্যোগটোৱে যে শেষ হৈ যাব এনেকুৱা নহয় উজনি অসমত গোটেই ছচিয়েল আনৰেষ্ট হ'ব কাৰণ চাহ শ্ৰমিকসকলে কাম কৰা জেগা বাগানবোৰে বাগানৰ পৰা ওলাই আহি আপোনাৰ মোৰ ইয়াত হাজিৰা কৰিব পৰা পৰিৱেশ দিন মজুৰি কৰিব পৰা পৰিৱেশ নাই বা স্কিল মানুহ তেওঁলোকৰ মাজত নাই এতিয়া ডেকা ল'ৰাবোৰ পঢ়া শুনা কৰিছে কথাটো বেলেগ গতিকে আমাৰ সমাজখনক এনেকে বিভিন্ন ধৰণে অন্যায় কৰিছে গতিকে ৰাইজ আপোনালোক সকলোকে আহ্বান জনাইছো যিহেতু সময়ৰ আহ্বান দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে দেশৰ সংবিধানৰ যিটো ধৰ্ম নিৰপেক্ষ চৰিত্ৰ এইটো ৰক্ষা কৰিবৰ কাৰণে দলে বলে ওলাই আহি 7 তাৰিখে ভোট দিব লাগে আমাৰ খোৱা বস্তুৰ মূল্য বৃদ্ধি কিমান কৰিছে এখনত লিখাই আছে আপোনালোকে নিজেও জানে যে চৰকাৰ বিজেপিৰ হোৱাৰ আগত আমাৰ গেছৰ চিলিণ্ডাৰৰ দাম কিমান আছিল 410 টকা এতিয়া কিমান হ'ল 1152 টকা হয় নে নহয় কওকচোন আৰে নিমখৰ দাম 3 টকা আছিল এতিয়া 30 টকা হ'ল 30 টকা হয় নহয় দাইলৰ দাম 47 টকা আছিল এতিয়া কিমান হ'ল 120 টকা 115 টকা দিয়ে হওক 5 টকা বঢ়াই দিছো 115 টকা 47 গৈ 115 মিঠাতেল কিমান আছিল 110 টকা আছিল এতিয়া কিমান ডাবল সেঞ্চুৰী মাৰিলে ডাবল সেঞ্চুৰী মাৰিলে মূল্য বৃদ্ধি মানে হিমন্ত আৰু সৰ্বানন্দ বিৰাট কোহলি আৰু ৰোহিত শৰ্মা সেঞ্চুৰী মাৰিয়ে থাকে এতিয়া যদি ডাইলৰ সেঞ্চুৰী মাৰে ফলৰ পিছত পেট্ৰলৰ সেঞ্চুৰী মাৰিব তাৰপিছত ডিজেলৰ সেঞ্চুৰী মাৰিব মানে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ দৰে আমাৰ সোণোৱাল আৰু হিমন্ত পুৰা সেঞ্চুৰী মাৰি থাকে খাদ্য সামগ্ৰী ৰাইজ এইবোৰ কথাবোৰে দেখি আছে আপোনাৰ নিৰ্বাচনৰ আগতটো আপোনালোকে উপহাৰ দি দিলে
জীৱন দায়িনী ঔষধৰ দাম বঢ়াই দিব। মই কৈছিলো নিৰ্বাচনৰ আগত আপোনালোকক উপহাৰ দিছে, টকা দিছে। এতিয়া ঘৰ বন্ধা আমাক চব দাম বাঢ়িলে আপোনাৰ সকলোৱে জানে কিমান বাঢ়িছে, মানে 100 গুণতকৈ বেছি। তাৰ উপৰিও হিলৰ চিণ্ডিকেট আছে আমাৰ নন্দী বিংগি দুগৰাকী। হিলৰ চিণ্ডিকেট, আমাৰ চিমেণ্টৰ চিণ্ডিকেট, চিমেণ্টৰ দাম গুৱাহাটীত কিমান, অসমত উৎপাদন কৰা চিমেণ্টৰ দাম চিলিগুৰি দিয়াতকৈ খবৰ কয়লা চিণ্ডিকেটৰ কথা কি ক'ম। আমি তিনিচুকীয়া আমাৰ বাট পথৰ চাৰিওফালে কয়লা চলিয়ে থাকে। কয়লাৰ চিণ্ডিকেটে, গৰুৰ চিণ্ডিকেট যিমানবোৰ তেওঁলোকে বন্ধ কৰি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি ল'ম বুলি কৈছিল, এইবোৰ চব ভুটুকাৰ ফেন হ'ল। দুৰ্নীতি বাঢ়িলে দুৰ্নীতিমুক্ত অসম নহয়, দুৰ্নীতিযুক্ত অসম হ'ল। মানে মই কওঁ সেই ভিজন ডকুমেণ্ট যিখন সৰ্বানন্দ সোণোৱালৰ যিখন ওলাইছিল, এটা পৃষ্ঠা, প্ৰথম পৃষ্ঠাটোৰ পৰা জাতি মাটি ভেটি বুলি তেওঁলোকে প্ৰথম পৃষ্ঠাতে লিখিছে, এটা কাউণ্টাৰ কৰিব পাৰি। মই ডিব্ৰুগড়ত চেলেঞ্জ কৰিছিলো, বোলো সোণোৱাল ভিজিবলৈ আহক, ময়ো কাম পৃষ্ঠা উলিয়াই এটা বাক্যৰ কাউণ্টাৰ দিম। বিদেশী মুক্ত অসম, দুৰ্নীতি মুক্ত অসম, প্ৰদূষণ মুক্ত অসম, বান গৰাখহনীয়া মুক্ত অসম, এটা যিমান আছে 98% গাঁৱৰ খেতিত জলসিঞ্চনৰ ব্যৱস্থা, কৃষকে 2240 টকা ঘৰে ঘৰে পাব। এটা কাউণ্টাৰ কৰিবলৈ আজিও ৰেডি আছো। হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছো, আহক ভিজন ডকুমেণ্ট লৈ একেলগে কথা পাতিম। কিমান কৰিলে নাই কোৱা, স্মাৰ্ট চিটি হ'ল নে নাই হোৱা, চেলেঞ্জ কৰিছো হিমন্ত বিশ্ব শৰ্মা। শুনি আছে যদি আৰু তেওঁ কোনোবা অংশত পঠাই দিব পাৰে, বিজেপিৰ মানুহ পঠাই দিব পাৰে, কৈ দিব তেওঁক গৈ চেলেঞ্জ কৰিছো। ভিজন ডকুমেণ্ট উলিয়াই এটা কথা পাতিম। চাকমা হৰণাৰ্থী দিম বুলি কৈ দিয়াৰ কথা সন্দেহ হৈছিল, দেখিলে যে উজনি অসমত কা এটা ইছ্যু হৈছিল, তেওঁলোকে কয় কা ইছ্যু নহয় কিয় ভয় কৰিব, ধেমালি ক'ব লাগিছিল, চাকমা লম কি কৰিব নোৱাৰিলে এনেকৈ ক'ব লাগিছিল। ভয় খালে ভোট ভাগিব বুলি, সেইকাৰণে কালি তত নাপায় অমিত শ্বাহক হেঁচা দি আজি দিল্লীত কিৰণ ৰিজিজুৱে প্ৰেছ মিট দিব লগা হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছে কা অসমৰ ইছ্যু নহয়। অসমৰ ৰাইজে এই যে 5 গৰাকী মানুহক মাৰিলে, এই যে কাখন জাপি দি আমাৰ জাতিটোক প্ৰচণ্ড অন্যায় কৰিলে, মই ক'ব খোজো অসমৰ মানুহে এই হিমন্ত সৰ্বানন্দ জীয়াই থকালৈকে তেওঁলোকক সন্মান কৰিব নোৱাৰে। এইটো এটা জাতীয় জীৱনৰ কাৰণে জাতীয় অক্ষমনীয় অপৰাধী হিমন্ত। ইমান নামঘৰে মন্দিৰে গীৰ্জাই তেওঁলোকে ক্ষমা খোজক যে আমি যদিও আমি ক'ব নোৱাৰো ৰাজহুৱাকে মনে মনে ভগৱান আল্লাহ গড মোক ক্ষমা খোজক, এই বৰ অন্যায় কৰিলো কা জাতি দি, এই বুলি ক'লেও না ভগৱানে ক্ষমা কৰিব, না অসমে ক্ষমা কৰিব। আমি আজি ৰাইজক আহ্বান জনাইছো, আপোনালোকে সকলোৱে যাতে এই কথা বতৰাবোৰ মনত ৰাখি ভোটদান কৰে। এই মূল্য বৃদ্ধি কৰ কাটন পূজা জাপি দি আমাৰ সাধাৰণ জনতাক জীয়াটো ভগাইছে। মই কৈছো যে এই চৰকাৰখন সাধাৰণ জনতাৰ শত্ৰু চৰকাৰ, সাধাৰণ জনতাৰ তেজ মুহি খাই তেওঁলোকে চৰকাৰ চলাইছে। এই যে বিনামূলীয়া চাউল দিলে, এই অৰুণোদয় আঁচনিৰ ধন যে 20% মানুহক দিছে, এজন গায়কে গাইছে নহয়, চামুচেৰে দি বেলচাৰে দিছে। মই কৈছো এতিয়া বেলচাত জেগা নাই, ৰাইজৰ পৰা ডাইৰেক্ট জেচিবি দি উঠাই লৈছে। আৰু অলপ দিনৰ পাছত জেচিবিটো জেগা নাইকিয়া। এই আমাৰ আপুনি যে কৈছে কয়লা চিণ্ডিকেট চলে, আমাৰ কয়লাত যিখন লগাই ফকলেন, সেইখন লগাই ৰাইজৰ পৰা ফকলেন লগাই দিব। এনেকুৱা দিন আহি গৈছে, এনেকুৱা মানে সাধাৰণ জনতাৰ তেজ এনেকে হুহি খায়। এইটো কথা ৰাইজৰ মনত ৰাখিব লাগিব। এতিয়া প্ৰথমতে মানুহে বৰ ভাল পাই আছিলে, গম পোৱা নাছিলে, মিঠা কথা শুনি অলপ চলপ এইবোৰ যে উজালা আঁচনিত গুচি যায়, এতিয়া আৰু ভাল কথা কয়। বসুন্ধৰা আঁচনি গম পায় ন, বসুন্ধৰা আঁচনি চব গম পাই গ'ল ক'ত চৰকাৰী মাটি আছে। নন্দী ভিংগি লাইব্ৰেৰী খালী মাটি আছে, দখল কৰিব লাগিব। ইয়াত বিলবৰীত মাটি দখল আছে, কিন্তু 13 লাখ যিসকলে প্ৰপত্ৰ তেওঁলোকে পূৰণ কৰিছিলে, 11 লাখ প্ৰপত্ৰ ৰিজেক্ট হ'ল। ৰাইজে 11 লাখ ৰিজেক্ট কৰিলে। মাটি ঠিক গম পাই গৈছে কাৰ কেনেকে দখল কৰিব লাগে, হিচাপ নিকাচ একদম বৰাবৰ হৈ গৈছে। মাটি দখল কৰিবলৈ মাটি মানুহ পঠাব আৰু এতিয়া লাহে আৰু তাৰো ডেঞ্জাৰাছ কথা। খেতি মাটি এতিয়া বিনামূলীয়া চাউল দি আমাৰ ৰাইজৰ খেতি নকৰা অভ্যাস হৈ গ'ল, খেতি পেলাই ৰাখে। এখন আইন আনিলে মনে ক'ব নোৱাৰে
10 বছৰ মাটি চন পেলাই ৰাখিলে চৰকাৰে ইচ্ছা মতে তেওঁলোকক মাটি লৈ ল'ব পাৰে সেইকাৰণে আমাৰ এগৰাকী চন্দ্ৰকান্ত দাস আমাৰ এসময়ত এডিচনেল চিফ সেক্ৰেটাৰী আছে তেওঁ কৈ থাকে যে মূলা খেতি হ'লেও কৰিব কৰি চিকাগৈ উঠাই লৈ আহিব খেতি কৰা নহ'লে কেতিয়া মাটি লৈ গম পাইছেনে এই এনেকুৱা ডেঞ্জাৰ পাৰ্টি দিছে ইয়াত সাধাৰণ মানুহৰ সুখ তেওঁলোকে সুখত সুখী হ'ব নোৱাৰে আপোনালোকক যে 1250 টকা কিমান দিয়ে যে ইয়াৰ সময়ত আমাৰ ৰাইজৰ মুখত হাঁহিটো থাকেই হাঁহি একে নহয় ইফালে বিজেপিয়ে কেঁচি লৈ চবফালে ৰৈ আপোনাৰ পকেটৰ চোলা আমাৰ চোলাৰ যিটো পকেট কাটি দিয়ে কাটি 11,552 টকা ওলাই যায় চিলিণ্ডাৰ নামত মুখৰ হাঁহি একে নহয় এনেকুৱা হিংসাকুৰীয়া বস্তু বিজেপি বড়া হিংসাকুৰীয়া বস্তু কাৰো সুখত মুখ সুখী হয় কেৱল মাত্ৰ নিজৰ পুত্ৰ আৰু পত্নীৰ মুখত আপোনালোকে ভাবি চিন্তি সিদ্ধান্ত ল'ব আৰু যদি কিবা দিছেও তেতিয়াহ'লে আপোনালোকে লৈ ল'ব নোলোৱাকে নাথাকিব এইকেইদিনত দিয়া পইচাবোৰ লৈ ল'ব কাৰণ চিণ্ডিকেটৰ পইচা বাইদেউ কৈছে নে কয়লা চিণ্ডিকেটৰ পইচা গৰু চিণ্ডিকেটৰ পইচা চুপাৰী চিণ্ডিকেটৰ পইচা আৰু দ্বিতীয় কথাটো হ'ল যে এই যে ধনবোৰ যিবোৰ দিয়ে আপোনালোকৰ বিনামূলীয়া চাউল বা অৰুণোদয় আঁচনি আৰু কিবা কিবি আঁচনি আছে অৰুণোদয় আছে আইজনী আছে এই একেবাৰে সোণ ফ্ৰীকে দিয়াৰ কথা আছে ছোৱালীবোৰে পালে নাই নাই পোৱা কিন্তু যদি দিয়ে লৈ ল'ব এইটো কাৰণে কৈছো টকা পইচাটো তেওঁলোকৰ ঘৰৰ পইচা নহয় হিমন্ত বিশ্ব শৰ্মা মাকে আমাৰ বাইদেৱে ঘটি থোৱা পইচাও নহয় আমাৰ ৰাইজৰ উপলব্ধি নহয় জানো বাইদেৱে ঘটা পইচা ফিক্স ডিপজিটৰ ইণ্টাৰেষ্টৰ পইচা নাই দিয়া অধিকাৰ জনকল্যাণকামী চৰকাৰ এখনৰ দায়িত্ব যে সাধাৰণ মানে যি অধিকাৰ পাব লাগে সেই অধিকাৰ পাব আৰু বিজেপিয়ে পুৰা বগা চাই দিয়ে তেওঁ বিজেপি কৰিছে না বিজেপি পঞ্চায়তৰ সভাপতি ভতিজা হয়নে নহয় ৱাৰ্ড কমিছনাৰ ভাগিনীয়ে হয়নে নহয় ৱাৰ্ড কমিছনাৰৰ ঘৰত গাড়ী চলোৱা মানুহজনৰ ল'ৰা হয়নে নহয় এইবুলিকে আমি বিৰোধী ঐক্য মঞ্চৰ মানুহ সকলো আছে আমি কৈছো 26 চন অসমত চৰকাৰ হ'লে বিৰোধী ঐক্য মঞ্চই আমি কুলা বগা হালধীয়া নীলা চাই আমি নিদিওঁ যদি উপযুক্ত হয় অসম গণ পৰিষদৰ মানুহেও তাত অধিকাৰ পাব উপযুক্ত যদি হয় তেতিয়া হয় তাহলে তাত অধিকাৰ আছে বিজেপি দলৰ মানুহেও তাত অধিকাৰ পাব আমাৰ মনত ভেদ ভাৱ নাই তেওঁলোকৰ দৰে হিন্দু মুছলমান চাই উচ্ছেদ আমি নকৰো আমি উচ্ছেদ যদি ক'ৰবাত কৰিব লগা হয় আমাৰ চৰকাৰে আইন মতে কৰিব আইন বহিৰ্ভূতভাৱে কেতিয়াও উচ্ছেদ নকৰে আৰু উচ্ছেদ কৰাৰ আগত যিটো নিয়ম তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা পৰিকল্পনা নকৰাকে উচ্ছেদ নহয় আইনে যিটো কথা কয় সেইমতে হ'ব আইনৰ পকেটত ৰাখি জংগল ৰাজ হ'বলৈ আমি এৰি নিদিওঁ ইচ্ছা কৰিলে মানৱ ধৰি গুলিয়াই দিব ভৰিৰ তলত ইচ্ছা কৰিলে ব্লেকমেইলিং কৰি তেওঁলোকে থানাত বহুৱাই ৰাখি তেওঁলোকৰ পৰা ভোট ল'ব ভয় ভাবুকি খুৱাব সেই ৰাজনীতি বন্ধ হ'ব লাগিব সেই ৰাজনীতিৰ অৱসান কৰোৱাব লাগিব সেই ৰাজনীতিৰ অৱসান কৰাব লাগিব আমাৰ আপোনালোকৰ ফৰ্ম এই যে 2 নম্বৰ বাইদেৱে ক'লে যে কম পায় নে পায় অৰুণোদয় জীৱন ফৰ্ম 2 নম্বৰকে কম পায় না নাপায় পায় কেনেকে পায় আৰে অৰিজিনেল অৰুণোদয় ফৰ্মত আমাৰ 2 নম্বৰকে কম আছে অৰিজিনেল ফৰ্মত ফটো থাকিব লাগে গণ্ডগোল আছে অৰিজিনেল ফৰ্ম অসুস্থ মত আছে নহয় দেখা আছে নাই আমি দেখাই দিছো অৰিজিনেল অৰুণোদয় ফৰ্ম ফিল আপ কৰি আপোনালোকে কোনোবাই যদি টকা পাইছে চাই ল'ব মনত পেলাব তাত অসুখ স্তম্ভ চৰকাৰী আঁচনিৰ ধন চৰকাৰী ধন অসুখ স্তম্ভ আছে এতিয়া টকাখনত কি আছে এতিয়া কৈছে আৰ্থ সামাজিক জৰীপ নম্বৰ 1 আৰ্থ সামাজিক জৰীপ নম্বৰ 2 এইবুলি যেগুলো ঠিকেই লিখিছে এখন ৰাইজক কওঁতে কয় এখন অৰুণোদয় ফৰ্ম এখন ফিল আপ কৰক হেৰি যোৱাৰ লগে লগে নিৰ্বাচন যোৱাৰ লগে লগে মাল সোমাই গ'ল হয় নাই কৈছে না মই চাওঁগা কৈছে মোৰ গাঁৱে গাঁৱে কৈছে
আমি তেওঁলোকক উলিয়াইছো, তেওঁলোকৰ গোটেই কথা একদম দুধ কি দুধ পানী কি পানী হৈ গৈছে। 2 নম্বৰী কাম যে কৰিছে দেখুৱাই দিছো ৰাইজে গম পাই গৈছে 2 নম্বৰী কাৰণ কৈছে ৰাইজে কৈছে যে মোক কৈছে মই ভোট পাই টেনশ্যন লৈছো লাচিত বুলি কয়, লাচিতটা চিন্তা নকৰিব গাঁৱৰ প্ৰধানৰ লাচিত বা চিন্তা নকৰিব কাৰণ যোৱাবাৰ আমাক টুকি দিলে, ৰাম টুকি দিলে, বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি কৈ ঋণ ৰেহাই নিদিলে, একবাৰ টেঙা আম বিক্ৰী কৰিলে। 2 নম্বৰ বাৰ এই অমৃত বৃক্ষৰ ৰুম বুলি কৈ অমৃত বৃক্ষই চেল্ফি মাৰিছে না পইচা নাপালে, কোনো পইচা নাপালে, দুবাৰ টেঙা আম বিক্ৰী কৰিলে, 3বাৰ থাৰ্ড টাইম নোৱাৰে। মই লাভ কৰি বাইদেউ সময়চোন আপোনালোকে দীঘলীয়া হাৰি কৰিছে মোদী মিটিঙত মই ফোন কৰি কৈছো টেনশ্যন নল'বি অকণ মুখখন দেখাব লাগে তাৰ আছো নহয় সঞ্জয় দা মুখখন দেখাব লাগে, বিমল দা মুখখন দেখুৱাই লওঁ তই চিন্তা নকৰিবি আমি আহিছো মুখখন দেখাবলৈ বহুত জেগাত কৰিলো। টেঙা আম 3বাৰ বিক্ৰী কৰিব লাগিব, 2বাৰ বিক্ৰী কৰিলে 3 নম্বৰ বাৰ টেঙা আম বিক্ৰী কৰাৰ চান্স আমি নিদিওঁ। ৰাইজে একদম পুৰা সকলোৱে গম পাইছে আৰু মই ৰাইজক কৈছো আপোনালোকে যোৱাবাৰ আপোনালোকে কম মানুহ নহয় পুৰা বাকীতনো ভোট দিয়ে নাই বাকীত কিয় ভোট দিয়ে কাম হলে নবাকি আহি আমাৰ উজনি মগদা নদী কৰি আমাৰ বিহুলা উজনিৰ পৰা মগদা নদী কাম ভাই মাল দিবা কাম হ'ব আৰু মাল দিয়াৰ পিছত আমি ভাবি ল'ম ভাৰতকে ভোট দিছে নাচি নাচি আরে দিম বুলি ক'লে হিমন্তৰ কথানো বিশ্বাস কৰিব লাগে না, গোটেই জীৱনটোৱে মিছা কথা কৈ আছে। ছাত্ৰ অন্ধা কৈ দিয়ে মিছা কথা কয় আলফা সালফা মিছা কথা কয় ভগৱানে জানে নাম এইটো কামটো কৰিয়ে দিলে কামটো ঠিক কৰিছে কিন্তু অৰিজিনেল আলফা নহয় একো নাজানে। একচুৱেলি মানুহৰ এতিয়া সন্দেহ হয় কংগ্ৰেছৰ মানুহৰ অৰিজিনেল কংগ্ৰেছ আছিলে নে নহয়, বিজেপিটো সন্দেহ হয় যে বিজেপি হয় নে নহয়, বিজেপি কেনেকৈ নাইকিয়া হৈ এৰাই দিব পালেগে যায় নেকি। গতিকে এই মানুহটোৰ কথা আমাৰ মহিলাসকলে ইমান বিশ্বাস কৰি নাচি বাকী ভোট দিছে মইতো আচৰিত হৈ যাম। এজন মানুহক যদি বিশ্বাস কৰে তেতিয়াহ'লে আৰু বহুত আৰু একদম চিঞৰি চিঞৰি কৈছে মাটি পট্টা দিম মই আমাৰ বসন্তৰ আদিনত মাটি পট্টা হ'ব। মই কৈছো যে মুছলমান ৰাইজক কৈছো যে আপোনালোকে এইটো কাম নকৰিব কাৰণ আপোনালোকক ইমান বেয়াকে তুচ্ছ তাচ্ছিল্য কৰিলে, ইমান বেয়া বেয়া কথা পাইছে চিন্তা কৰে এনেকুৱা অসমৰ ৰাজনৈতিক সংস্কৃতি কেতিয়াও হোৱা নাছিল। আপোনালোকে জানেতো খগেন বৰবৰা আৰু বিমলা প্ৰসাদ চলিহাই একেলগে একেখন খোলা দিশতে যায় একেলগে এনেকে সভা কৰে যেনেকে বাইদেউ আৰু মই প্ৰতিদ্বন্দ্বী আমি একেলগে বাসন কৰিলো আৰু একেলগে ঘূৰিছো। এইটো হ'ল অসমৰ ৰাজনৈতিক সংস্কৃতি। বিদেশ গোস্বামীৰ ৰাজনৈতিক কালচাৰ এই কালচাৰ নাইকিয়া কৰি দিছে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানুহে। আমি এই সংস্কৃতি ঘূৰাই আনিব লাগিব, সেইকাৰণে আমি বাইদেউক আমি আগবঢ়াই দিছো। মীৰা বাইদেউৰ হাতৰ দৰে মানুহক আমি আগবঢ়াই দিয়াৰ কাৰণ এইটোৱে যে অসমীয়া মানুহৰ ৰাজনৈতিক সংস্কৃতি আমি ঘূৰাই আনিব লাগিব। গতিকে ৰাইজ আপোনালোকে এবাৰ কিন্তু এবাৰ ভাৰত ভোট নিদিব, বাকী ভোট নিদিব। এইবোৰ আঁচনি চাচনি দি থাকক আপোনালোকে চব ঘূৰি থাকক লৈ থাকক হয় হয় বুলি ক'ব কামটো জেগাত কৰিব। ক'ত কৰিব ক'ত কৰিব সকলো এবাৰ দেখাই দিয়কচোন, সকলোৱে দেখাই দিয়ক ক'ত কৰিব ক'ত কৰিব। এই সকলোৱে জনা নাই কিবা ৰিজাৰ্ভেশ্যন আছে নেকি, অৰুণোদয় আঁচনি কাটিব বুলি ভাবিছে নেকি? ভয় নকৰিব, দমত থাকিব, ভয় নকৰিব কোনেও। যুঁজিব যেতিয়া তেতিয়াহে নিজৰ অধিকাৰ প্ৰতিষ্ঠা হ'ব। আৰু যি মানুহে মেৰুদণ্ড বেকাৰ কৰি জীয়াই থাকে, যি জাতিয়ে মেৰুদণ্ড বেকাৰ কৰি জীয়াই থাকে এই জাতি কেতিয়াও পৃথিৱীত তিষ্ঠি থাকিব নোৱাৰে। আমাৰ নেতা বুলি ক'বলৈ বেয়াই পাওঁ, সোণোৱাল আৰু হিমন্তই এনেকে কঁকাল বেকাৰ কৰি কৰি কাম কৰা আৰম্ভ কৰিছে। মোদী আহিলে ইমানেই কঁকাল বেকাৰ কৰে মই কৈছো অলপ আৰু অকণমান তললৈ গ'লে আৰু মোৰতো সন্দেহ হয় দুজনৰ তেওঁলোকৰ আধাৰ আছে নে নাই দিব লাগিব। আমাৰ প্ৰদীপ বৰুৱা লগাব লাগিব ডক্টৰ প্ৰদীপ বৰুৱা। ৰাইজ আপোনালোককো কৈছো সাহসেৰে মই এটা কৈছো বাইদেউক আপোনালোকে সহায় কৰক, অকল ভোট দিয়ে কৰিলে নহ'ব কিন্তু ওলাই আহক কাইলৈৰ পৰা দলে দলে ঘৰে ঘৰে যোগ ঘৰে ঘৰে গৈ প্ৰতি ঘৰ মানুহক ডোৰ টু ডোৰ কেম্পেইনিং কৰক, ভয় খাব নালাগে, ঘৰে ঘৰে যোগ
আৰু কেতিয়া সাহস কৰিব পাৰিবে প্ৰতিবাৰ মানুহলে যাওক এবাৰ নহয় দুবাৰ নহয় পাৰিলে তিনিবাৰো যাওক গৈ কব যে অসমত এই ধৰণে অন্যায় কৰা হৈছে জাতি অন্যায় কৰা হৈছে আমাৰ খাতি খোৱা মানুহক মূল্য বৃদ্ধি কৰি কৰ কাটল বঢ়াই মাটিৰ খাজানা 5 গুণ বঢ়াই লাইটৰ বিল 9 বাৰ বঢ়াই সাধাৰণ মানুহক অন্যায় কৰা হৈছে দৰৱৰ দাম বঢ়াই সাধাৰণ মানুহক অন্যায় কৰা হৈছে আৰু মিছা কথা কৈ প্ৰলোভন দি ৰাইজক বাৰে বাৰে ঠগি বিশ্বাসঘাতকতা প্ৰতাৰণা কৰা হৈছে আৰু ইয়াৰ উত্তৰ দিবৰ কাৰণে দলে দলে অহা 7 তাৰিখে ওলাই আহি সকলোৱে হাতৰ চিনত ভৰ্তি আমাৰ মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানী বিপুল দামত দিল্লীলৈ পঠিয়াই দিয়ক 6 লাখ বঢ়াই আপোনালোকৰ বন্ধ হ'ব আপোনালোকৰ অধিকাৰ দিল্লীত গৈ আজৰি আনিবৰ কোনো বিশ্বাস আছে গতিকে সকলোকে মই প্ৰাৰ্থনা জনাই সকলো ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি শুভাশীষ কামনা কৰি সদায় যাতে মিলি থাকিব পাৰোঁ অসমৰ কাৰণে অসমৰ মানুহৰ কাৰণে সদায় যাতে অসম মাতৃৰ পূজাৰ বেদীত যাতে পূজা অৰ্চনা কৰি থাকিবলৈ সদায় সুযোগ পাওঁ তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব আশীৰ্বাদ শুভাশীষ বিচাৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ।